নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। অৱনন গুণমুগ্ধ আৰু অসমবাসীক কন্দুৱাই ছিংগাপুৰত সাগৰৰ মাজত মৃত্যুক সাৱটি লোৱা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ কেতিয়া পাবহি অসম? সকলোৰে মনত এতিয়া জুমুৰ দি আছে এই একেটা প্ৰশ্নই। যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব অসমীয়াৰ হিয়াৰ আমঠু প্ৰয়াত জুবিন গাৰ্গৰ আজি ছিংগাপুৰত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ'ল। কিছু সময় পূৰ্বে অসমৰ হিয়াৰ আমঠু কণ্ঠশিল্পীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয়। এই কথা সামাজিক মাধ্যম যোগে সদৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে এক্স যোগে জনায়, ছিংগাপুৰত আমাৰ মৰমৰ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হৈছে। তেওঁৰ মৃতদেহ এতিয়া ভাৰতীয় দূতাবাসৰ বিষয়াসকলৰ উপস্থিতিত তেওঁৰ সংগী শেখৰজ্যোতি গোস্বামী, সঞ্জীৱন গাৰ্গ আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ হাতত অৰ্পণ কৰা হৈছে। ইয়াৰ পিছতেই প্ৰয়াত শিল্পীগৰাকীক ভাৰতলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি ধাৰণা কৰা হৈছে। শেহতীয়া খবৰ মতে ভাৰতীয় সময় অনুসৰি সন্ধিয়া 6 বজাত এয়াৰ ইণ্ডিয়া বিমানযোগে ছিংগাপুৰৰ পৰা দিল্লীলৈ অনা হ'ব জুবিন গাৰ্গৰ মৃতদেহ। দিল্লীত নিশা 11 বজাত উপস্থিত হ'ব বিমানখন। তাৰ পাছতেই দিল্লীৰ পৰা গুৱাহাটী পাব জুবিন গাৰ্গৰ নশ্বৰ দেহ। সকলো খবৰ আপোনালোকক নিয়মিতভাৱে অৱগত কৰি থকা হ'ব। ইয়াৰ পূৰ্বে শুক্ৰবাৰে বিয়লি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত পোষ্ট কৰি কৈছিল যে সকলো ঠিক থাকিলে শনিবাৰে আবেলি অসম পাবহি জুবিন গাৰ্গৰ মৃতদেহ। ভাৰতৰ ৰাষ্ট্ৰদূতৰ লগত কথা পাতিছিলোঁ, তেওঁলোকে যোগাযোগ কৰি আছে অটোস্পাই বা পষ্টমৰ্টেম লাগিব নেকি। যদি পষ্টমৰ্টেম লাগে তেওঁলোকে আজি কৰিব, তেতিয়া অহাকালি সন্ধিয়ালৈকে আমি জুবিনক ঘূৰাই আনিব পাৰিম, উভতাই আনিব পাৰিম। এতিয়া মই গুৱাহাটীত গৈ 7 বজাত চৰকাৰৰ সকলোকে লৈ মিটিং এখন কৰিম। তাৰ পিছত যিমানখিনি ডিটেইলছ মোৰ লগত থাকিব সকলোখিনিক লৈ মই ৰাতি 8 বজাত সাংবাদিকক সম্বোধন কৰিম। বৰ্তমান যিহেতু ছিংগাপুৰৰ নিয়ম নীতি পালন কৰিব লাগিব, এটা যিহেতু দুৰ্ঘটনা হৈছে, সেইকাৰণে তেওঁলোকৰ নিয়ম নীতিখিনি পালন কৰাৰ পিছতহে আমি জুবিনক উভতাই আনিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায় যে ছিংগাপুৰত ভাৰতীয় হাই কমিছনাৰ শিল্পক আম্বুলেৰ সৈতে যোগাযোগ কৰিছে, যাতে শিল্পীজনৰ নশ্বৰ দেহ অসমলৈ সোনকালে ঘূৰাই আনিব পৰা যায়। ভাৰতীয় হাই কমিছনে ছিংগাপুৰৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি মৰণোত্তৰ পৰীক্ষাৰ ওপৰত নিৰ্ভৰ কৰিব কেতিয়া জুবিন গাৰ্গ অসম পাবহি। যদি মৰণোত্তৰ পৰীক্ষাৰ প্ৰয়োজন হয় তেন্তে জুবিনৰ মৃতদেহ সম্ভৱতঃ শনিবাৰে সন্ধিয়া অসমত উপনীত হ'ব। মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয় যে যদি মৰণোত্তৰ পৰীক্ষাৰ প্ৰয়োজন হয় তেন্তে জুবিনৰ মৃতদেহ সম্ভৱতঃ আজি সন্ধিয়া অসমত উপস্থিত হ'ব। তাৰ পাছত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে সৰু সজাইত ৰখা হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহ। এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে সন্ধিয়া সংবাদ মাধ্যমক জনায়, মই ভাৰতৰ ৰাষ্ট্ৰদূতৰ সৈতে কথা পাতিছিলোঁ। তেওঁলোকে যোগাযোগ কৰি আছে, পষ্টমৰ্টেম লাগিব নেকি। যদি পষ্টমৰ্টেম লাগে তেন্তে আজি সম্পন্ন কৰিব। তেতিয়া আমি শনিবাৰে সন্ধিয়া জুবিন গাৰ্গক উভতাই আনিব পাৰিম। এক্সত এক পোষ্টত মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক আশ্বাস দি কয়, আমি জুবিনৰ নশ্বৰ দেহ যিমান সোনকালে সম্ভৱ অসমলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰি আছো। প্ৰক্ৰিয়াটো চূড়ান্ত হোৱাৰ লগে লগে মই এক আপডেট শ্বেয়াৰ কৰিম। আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে দিছপুৰত জুবিন গাৰ্গৰ মৃত্যু প্ৰসংগত আৰু শেষ যাত্ৰা তথা সৎকাৰ প্ৰসংগত মন্ত্ৰীসভা আৰু বিষয়াবৰ্গৰ সৈতে এক বৈঠকত মিলিত হৈছে। অসম চৰকাৰৰ উচ্চস্তৰীয় সূত্ৰই জনোৱা অনুসৰি ছিংগাপুৰৰ নীতি নিয়ম অনুসৰি পোষ্টমৰ্টমকে ধৰি সকলো আনুষ্ঠানিকতা সম্পন্ন হলে শনিবাৰে সন্ধিয়ালৈ উপজাভূমি অসম পাবহি জুবিন গাৰ্গৰ মৃতদেহ। প্ৰথমে দিল্লী নাইবা কলকাতালৈ বিমান যোগে শিল্পীগৰাকীৰ মৃতদেহ অনাৰ সম্ভাৱনা আছে। পাছত তাৰ পৰা বিশেষ চাৰ্টাৰ্ড নাইবা এয়াৰ এম্বুলেন্সৰ যোগেদি অসমলৈ অনাৰ পৰিকল্পনা কৰা হৈছে। জুবিন গাৰ্গৰ দেহাৱসানৰ পিছতে পিছুৱাই দিয়া হ'ল ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানৰ সমূহীয়া পৰীক্ষা। কিংবদন্তি শিল্পীগৰাকীৰ নশ্বৰ দেহৰ অন্ত্যেষ্টিক্ৰিয়া নোহোৱা পৰ্যন্ত সকলো শিক্ষানুষ্ঠানকে পৰীক্ষা পিছুৱাই দিবলৈ নিৰ্দেশ দিছে শিক্ষা বিভাগে। ইতিমধ্যে অসমৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকসকললৈ এই নিৰ্দেশ জাৰি কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।